নাইকিয়া হৈ পৰিব আৰু মানুহজনীও মাৰ খাব নালাগে আৰু কথাটো শুনিয়ে কিবা এটা ভাল লাগি গৈছে বাপ কৰি বাই খুব ভাগৰ লাগিছে বতা বিক্ষা তহঁতে অকণমান জিৰণ ল বোলো বাপ কিবা ঔষধৰ গুণ পাইছো আৰু কেনিনো যাবলৈ ওলাইছা তুমি কিনো কম মোৰ দুখৰ কথা নালাগা শুনিব দিয়ক হৰি শুনিব বিচাৰিছা যদি শুন আমাৰ ৰজাৰ পৰীক্ষিত অহা 7 দিনৰ ভিতৰত তথ্য সৰ্পই দংশন কৰিব আৰু এয়াই মোৰ সোণালী সুযোগ এই ঔষধ আৰু মোৰ মন্ত্ৰৰ বলেৰে ৰজা পৰীক্ষিতক পুনৰ জীৱিত কৰি বোলো অলপ এই ধনখনক আনি সেই বুলিয়ে হস্তিনালৈকে লোভিয়া দিছ তথ্যকে খাব তালৈকো তই সাহ কৰ বেছ সেই হওক এই বট বৃক্ষ দংশন কৰো কেনেকৈ যাওঁ চাওঁ বুজো তোৰ মন্ত্ৰৰ শক্তি দম্ভ নকৰিবি সৰ্প তই জাননে মোৰ মন্ত্ৰৰ শক্তি মোৰ মন্ত্ৰৰ মানুহজনীৰ বাদে সকলোকে ভুলাব পাৰে ইচ্ছা কৰিলে প্ৰমাণ কৰি দেখুৱাম তোৰ অহংকাৰ খৰ্ব কৰি তেন্তে সেই হওক দেখিলি নে বামন এই তক্ষকৰ দংশনতে কিদৰে জহি খহি গলে বট বৃক্ষ এই তক্ষকৰ দংশনতে মুহূৰ্ততে শেষ হ'ব পাৰে সকলো জীৱ তেনে তক্ষকৰ দংশনত মুহূৰ্ততে ৰুধিব পাৰে মন্ত্ৰৰ বলেৰে নাই এনে হ'ব দিব নোৱাৰি পৰীক্ষিতক মৃত্যু ঘটোৱাই নিয়তিকে বাধা দিব নোৱাৰি হে দিছ তোমাক ধনখনে মই দিম তুমি ইয়াৰ পৰা উভতি যোৱা তুমি হস্তিনালৈ গৈ পৰীক্ষিতকে উদ্ধাৰ কৰি নিয়তি সলনি কৰিব নালাগে এই মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত মোক ধনখন তুমি দিবা তেনেহ'লে দিয়া মই মুঠতে ধনখন পালে হ'ল তাত কোনোবা মৰে জিৰে মোৰ কি প্ৰয়োজন মই মুঠতে মানুহজনী মানে খালে হৈছে আৰু আৰু তুমি এতিয়া স্থানে পৰাগমন ধনখন পাই গলো আজি মোৰ সমান ভাগ্যৱান আৰু কোনোৱে নাই হে গুৰু তুমি যেন মোক কেনেদৰে কৃপা কৰিবা ভাল বাৰু মই তেন্তে এতিয়া আহিলোহে ময়ো মোৰ কৰ্তব্যতে সংলগ্ন হৰে এতিয়া নিয়তিক বাধা দিব কোনেও নোৱাৰে বৃদ্ধ বিপ্ৰৰ বেশেৰে পৰীক্ষিতৰ মই কাষ চাপুংগৈ